মৰমৰ ছাত্ৰ ছাত্ৰী আজি আহা আমি এক্টিভিটি 1ৰ প্ৰশ্নসমূহ আলোচনা কৰোঁ। মই আগত কৈ গৈছিলোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ মই দুটা খণ্ড ভিডিঅ' আগবঢ়ালোঁ। যদি ভিডিঅ'সমূহ নাই চোৱা তেতিয়াহ'লে চাবা, আৰু এইটো ভিডিঅ'ৰ লগত আনটো ভিডিঅ' এই তিনিটা ভিডিঅ' যদি চালেহে আজিৰ এই এক্টিভিটি 1টো বুজি পাবা। যদি আগৰ ভিডিঅ' দুটা নোচোৱা তেতিয়াহ'লে ইয়াক অলপ বুজাৰ অসুবিধা হ'ব। তথাপিও মই এক্টিভিটি 1ত বিশদভাৱে বুজাবলৈ চেষ্টা কৰিম, থুলমূলকৈ কিছুমান কথা কম। আমি এতিয়া চোৱা এক্টিভিটি 1ত ফিল ইন দ্য ব্লেংকছ উইথ MHR। আমি গম পাইছিলোঁ যে MHR এই তিনিটা অক্সিলাৰি ভাৰ্ব অৰ্থাৎ হেল্পিং ভাৰ্ব বা আন এটা নাম বি ভাৰ্ব, ইয়াৰ মুখ্যটো হৈছে বি ভাৰ্ব। এই বি ভাৰ্বটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ হেল্পিং ভাৰ্ব বা অক্সিলাৰি ভাৰ্ব হিচাপে ব্যৱহাৰ হয়। আৰু এক জেগাত ব্যৱহাৰ হয়, পাছত পাম আমি যেতিয়া ভইচ কৰিম, পেছিভ ভইচত, প্ৰেজেণ্ট টেন্সৰ পেছিভ ভইচত ব্যৱহাৰ হয়। সেইটো আমি পাছত বিশদভাৱে এইটো আগলৈ পাই গৈ থাকিব। কিন্তু বৰ্তমান আমাক ইয়াত এই পাঠ্যপুথিত অৰ্থাৎ ৰবিনসন ক্ৰুছো পাঠটিত আমাক প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে আলোচনা কৰা হৈছে, অৰ্থাৎ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে শিকিবলৈ কোৱা হৈছে। এতিয়া চোৱা MHR ক'ত ব্যৱহাৰ হয়। আমি প্ৰথমতে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স মানে কি বুজি লওঁ। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স মই লিখি লৈছোঁ যে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স কোনো এটা কাম বৰ্তমানত চলি থকা অৰ্থাৎ কৈ থকা মুহূৰ্তত চলি থকা বুজাবলৈ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত বাক্যটো লিখা হয়। আমি কোনো এটা কাম চলি থকা বুজাবলৈ বা চলি আছে বুজাবলৈ, মই কৈ আছোঁ কিন্তু কামটো চলি আছে, কৈ থকাৰ মুহূৰ্তত কামটো চলি আছে তেনে বুজাবলৈ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ হয়। বা অন্যহাতে আমি এনেধৰণেই কৰিব, এনেদৰেই ক'ব পাৰোঁ যে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত একশ্যন ভাৰ্বে কি কৰিব, প্ৰেজেণ্ট পাৰ্টিচিপল ফৰ্মত, প্ৰেজেণ্ট পাৰ্টিচিপল মানে মেইন ভাৰ্বটোত অৰ্থাৎ একশ্যন ভাৰ্বটোত ING লগাই দিয়া হয়। কি লগাই দিয়া হয়? ING। যেনে ইটিং, ৰাইটিং, ড্ৰয়িং, ছিংগিং, অৰ্থাৎ ING লগাই দিয়া হয়, তাক কোৱা হয় প্ৰেজেণ্ট পাৰ্টিচিপল। হ'ল, প্ৰেজেণ্ট পাৰ্টিচিপলত ING লগাই দিয়া হয়। আৰু জিৰানত ING লগোৱা হয় ভাৰ্বৰ লগত, সেইটো পাছত জিৰানৰ বিষয়ে পাছত পাবা দেই। এতিয়া প্ৰেজেণ্ট কণ্টিনিউৱাছ প্ৰেজেণ্ট পাৰ্টিচিপলত কি ফৰ্মত মানে প্ৰেজেণ্ট পাৰ্টিচিপলত ING লাগি যায়। তাৰপিছত বি ভাৰ্ব MHR, ইয়াক কি কোৱা হয়, আমি প্ৰেজেণ্ট পাৰ্টিচিপল লগতে বি ভাৰ্ব ল'ব লাগিব, MHR ল'ব লাগিব, তাক কোৱা হয় অক্সিলাৰি অৰ্থাৎ সহায়কাৰী ক্ৰিয়া বা হেল্পিং ভাৰ্ব। আন এটা নাম হেল্পিং ভাৰ্ব। হেল্পিং মানে সহায়কাৰী ক্ৰিয়া দেই। সহায়ত প্ৰেজেণ্ট কণ্টিনিউৱাছৰ স্থিতি প্ৰকাশ কৰে। সি কি কৰে, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত যে বাক্যটো কৈ আছে বা চলি আছে তাক স্থিতি এটা দেখুৱায়, সময়ৰ স্থিতি এটা দেখুৱায়, অৰ্থাৎ অৱস্থা দেখুৱায় সময়ৰ। অৰ্থাৎ প্ৰেজেণ্টত কোনো এটা কাৰ্য চলি থকা বুজায়, অৰ্থাৎ প্ৰেজেণ্টত বৰ্তমানত কোনো এটা কাৰ্য চলি থকা বুজালে তাক কোৱা হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। এই টেন্সৰ বাক্যৰ গাঁথনি চোৱা, ছাবজেক্ট থাকিব, কৰ্তা থাকিব, অক্সিলাৰি ভাৰ্ব বা হেল্পিং ভাৰ্ব MHR, হয়তো হেল্পিং ভাৰ্ব, ইয়াৰ বি ভাৰ্ব MHR বি ভাৰ্ব বুলি কয় যে MHR থাকিব। তাৰপিছত মেইন ভাৰ্বৰ PP প্ৰেজেণ্ট পাৰ্টিচিপল, অৰ্থাৎ মেইন ভাৰ্ব মানে ING লাগি থাকিব, তাৰ লগত অবজেক্ট কৰ্ম, কৰ্তা, সহায়কাৰী ক্ৰিয়া, মুখ্য ক্ৰিয়া আৰু কৰ্ম, এইকেইটা থাকিব। মুখ্য ক্ৰিয়াৰ লগত ING লাগিব, হ'ব। তেতিয়া চোৱা এতিয়া পাৰ্চন আৰু নাম্বাৰ অনুসৰি আমাৰ বি ভাৰ্ব MHR ক'ত বহে চোৱা। পাৰ্চন ফাৰ্ষ্ট পাৰ্চন I হয়, ছিংগুলাৰ নাম্বাৰত অৰ্থাৎ একবচনত, আৰু প্লুৰেল নাম্বাৰত উই হয়, আমি। হ'ল, ছেকেণ্ড পাৰ্চন ইউ হয়, কি হ'ব, ইউ হ'ব, আৰু ইয়াৰ প্লুৰেল নাম্বাৰো ইউৱে হয়, হ'ব। তাৰপিছত চোৱা থাৰ্ড পাৰ্চন হি, চি, ইট, নেমিং ৱৰ্ডছ ছিংগুল ফৰ্মত অৰ্থাৎ ছিংগুলাৰ নাম্বাৰ বুলিও ক'ব পাৰি, আৰু দে, সিহঁত, নেমিং ৱৰ্ডছ ডবল অৰ্থাৎ এটাতকৈ অধিক, থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ হ'ব। তেতিয়া আমি ক'ব পাৰোঁ MHR এতিয়া ক'ত বহিব, এমটো সদায় I লগত বহে, I am, উই আৰ, ইউ আৰ,
সি হি ইট ৰাম ৰহিম কাউ আদিৰ লগত কি বহিব ইজ বহিব আৰু ডে নেমিং ৱৰ্ডছ ৰাম এণ্ড ৰহিম কাউচ লগত কি বহিব আৰ বহিব এনেই আমি মুখস্থ কৰিবলৈ হ'লে মানে কি আই এম উই আৰ ইউ আৰ হি চি ৰাম ৰহিম ইটছ দে আৰ এই ধৰণেও মুখস্থ কৰি থ'ব পাৰোঁ এতিয়া চাবা আমাক ইয়াত এক্টিভিটি 1ত কি কৰিবলৈ কৈছে চোৱা এক্টিভিটি 1ত আমাৰ ফিল ইন দ্য ব্লেংকছ উইথ এম এইচ আৰ আমি এম এইচ আৰে বহুৱাব লাগে এতিয়া এম এইচ আৰ ক'ত বহুৱাম প্ৰথম বাক্যটো চোৱা প্ৰথম বাক্যটো কি দিয়া আছে প্ৰথম বাক্যটো দিয়া আছে প্ৰথম বাক্যটো দ্য বাৰ্ডছ তাৰ লগত এতিয়া কি বহিব এম বহিব না ইজ বহিব না আৰ বহিব ফ্লাইং ইন দ্য স্কাই নাও এতিয়া চোৱা এম বহিব না ইজ বহিব না আৰ বহিব এতিয়া আমি কি কৰিম এতিয়া চোৱা বাৰ্ডছ কোন পাৰ্চন আমি ছাবজেক্টত থাকিব লাগিব বাৰ্ডছটো কোন পাৰ্চন আৰু কি নাম্বাৰত আছে সিঙ্গুলাৰত আছে না প্লুৰালত আছে মানে এক বচনত আছে না বহু বচনত আছে এটা চোৱা ইয়াত দা বাৰ্ডছ এটা বাৰ্ডছটো চাম আমি বাৰ্ডছটো কোন হেৰিত আছে চাবা এটা চাবা আমি বাৰ্ডছটো ক'ত মানে বাৰ্ডছ মানে বাৰ্ডছৰ নাম হয় চৰাই এটা নাম হয় নহয় জাতিৰ নাম চৰাইৰ জাতিটোৰ নাম বুজাইছে হয় নহয় হ'ব এইটো কি নাউন আছিলে কমন নাউন আছিলে হয় নে কমন নাউন্স এটা চোৱা বাৰ্ড যদি এটা বাৰ্ড থাকিলে হয় এইটো সিঙ্গুলাৰ বহিলে হয় এটা এটাতকৈ বেছি হৈ গ'ল চোৱা ক'ত বহিব থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰত বহিব এটা থাকিলে ক'ত বহিলে হয় এটা থাকিলে ক'ত বহিলে হয় থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰত বহিলে হয় হল নাম আৰু এটাতকৈ বেছি আছে বাৰ্ডছ আছে তেতিয়া প্লুৰেল নাম্বাৰ হ'ব এতিয়া চোৱা প্লুৰেল নাম্বাৰৰ লগত কি বহিব দ্য বাৰ্ডছ হল কি বহিব এতিয়া থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নামৰ লগত ইজ বহে বাৰ্ড হ'লে মানে ইজ বহিলে হয় বাৰ্ডছ হৈ গ'ল কি বহিব আৰ বহিব বাৰ্ডছ আৰ দ্য বাৰ্ডছ আৰ কি বহিব এতিয়া ইয়াত বহিব আৰ হল তাৰপিছত চাবা নেক্সটটো চোৱা নেক্সটটো কি বহিব হ'ব নেক্সটটো কি বহিব এটা ৰূপক ৰিডিং ডন্ট ডিষ্টাৰ্ব হিম ৰূপকে পঢ়ি আছে এতিয়া ৰূপকটো কি হয় ৰূপক নাম হয় নামটো কোন কি পাৰ্চন ৰূপক কি হয় নাম হয় ৰিডিং ডন্ট ডিষ্টাৰ্ব হিম তেওঁক আমনি নিদিবা হল ডন্ট ডিষ্টাৰ্ব হিম তেওঁক আমনি নকৰিবা বা তেওঁক আমনি নকৰিবা বা আমনি নিদিবা এটা চোৱা ৰূপকটো কি হ'ল ৰূপক হৈছে নাম নেমিং ৱৰ্ডছ হ'লে কি হ'ব এটা ৰূপক নামৰ লগত কি বহিব ৰূপক ইজ ৰূপক কি বহিব ইজ বহিব থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হল নেমিং ৱৰ্ডছ কৈছে নহয় থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ গতিকে ৰূপক ইজ হ'ব কি বহিব ইয়াত ইজ বহিব হল যিমানবোৰ নাম থাকিব নামৰ লগত সদায় কি বহাবা ইজ বহাবা হ'ব এটা নেক্সটটো আহিলে লুক নেক্সটটো কি আহিলে লুক আই লগত কি বহিব এতিয়া আই লগত আমি জানো আই লগত সদায় কি বহে চোৱা ফাৰ্ষ্ট পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ আই হয় নাই আই এম আই লগত কি বহিব এম বহিব আই লগত এম বহিব হল আই লগত এম বহিব আই এম ৰিডিং I am reading
I am reading a book. A book. Written by Chetan Bhagat. Chetan Bhagator দ্বাৰা লিখা কিতাপ পঢ়ি আছো হল নেক্সট টু সোৱা নেক্সট টু কি আছে at this moment my father drinking tea. এই সময়ত চোৱা at this moment এই সময়ত my father drinking tea হল এটা কি বহিব my father হয় না common noun my father fathers তো কোৱা নাই আৰু fathers ৰ বহু পছন্দ হ'ব পাৰে জানো নোহাৰে গতিকে father হৈছে জাতিৰ নাম তো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হ'ব father লগত কি বহিব is বহিব হয় না থাৰ্ড পাৰসন সিঙ্গুলাৰ নেমিং ওয়ার্ডস কমন নাউন হয় নেমিং নাম মানে কমন নাউন গতিকে নাউনস কমন নাউনস ইজ গতিকে my father is থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ my father হল এটা সাম হেখৰটো দেই হেখৰটো 5 নম্বৰটো The women are busy because they washing clothes hal yes next is the women are busy মহিলাজন ব্যস্ত হয়ে আছে because কারণ they এটা সোয়া the women so বহু বচনত আছে দেই womenৰ যেতিয়া সিঙ্গল থাকে সোয়া women WOMAN এটো হৈছে সিঙ্গুলাৰ আৰু women সোয়া WMEN man এটো হৈছে প্লুৰেল হল বহু বচন এটো কি হ'ব এক বচন হল হেকানে দা ওমেন লগত কি বইছে সিঙ্গুলাৰ হলে মানে কি হলে হয় ইয়াত দা ওমেন হলে মানে ওমেন হলে ইজ বহিছিলে হয় হল দা ওমেন আৰু ওমেন জাতি কমন নাউন গটিকে ওমেন প্লুৰেল এমিয়ান মেন এটো লগত আর বহে হল থাৰ্ড পারসন প্লুৰেল নাম্বাৰ এটা সোৱা আমি এইটো বুজিবৰ বাবে আমাক এড কৰিব দিয়া নহয় আমাক কৰিব দিছে ডে লগত হদাই কি বহে সোৱা ডে লগত কি বহে আর বহে ডে আর ওয়াশিং ক্লথস হিহতে কি কৰি আছে কাপোৰ ধুই আছে কাপোৰবোৰ ধুই আছে হল হিহতে কাপোৰবোৰ ধুই আছে এটা সোৱা প্ৰথমটো সোৱা দা বাৰ্ডস আর বাৰ্ড অকল বাৰ্ড থাকা হলে ইজ বহিলে হয় থাৰ্ড পারসন সিঙ্গুলার নাম্বার হলে হয় হল তৃতীয় পুৰুষ একবচন কিন্তু বাৰ্ডস হৈ গল বহু বচন হৈ গল তৃতীয় পুৰুষ বহু বচন তাৰ লগত কি বহিব আর বহিব ৰূপক থাৰ্ড পারসন সিঙ্গুলার নাম্বার নাম ৰূপক এটা নাম হদাই থাৰ্ড পারসন সিঙ্গুলার ইজ বহিব হল আই লগত হদাই এম বহে এটো তুমি চকুমুদি পাতি দিব পাৰা my father থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় ফাদার কমন নাউন জাতিৰ নাম বুজাইছে গতিকে ইজ বহিব ডে লগত হদাই কি বহে আর বহে এটো মনত ৰাখিলে হয় ডে আর হ'ব এক্টিভিটি 1 টো বুজি পাইছা তো যদি বুজি পাইছা লাইক এটা কৰিবা লাইকৰ জৰিয়তে মই গম পাম যে তোমালোকে বুজি পাইছা কমেন্টত জনাবা কেনে পাইছা যদি বুজিৱা পদ্ধতি ভাল পাইছা তেতিয়ালে ভাল কমেন্ট কৰিবা আৰু যদি কিবা খুটিনাটি দেখা তেতিয়া হলেও
প্ৰশ্ন কৰিবলৈ পাৰা আজিলৈ হ'ব যদি চেনেল নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা তেতিয়া হে মোৰ ভিডিঅ'সমূহ পাবা লগতে সময়মতে ভিডিঅ' পাবলৈ বেল আইকনটো টিপি ল'বা আজিলৈ হ'ব ভিডিঅ'টো দীঘল নকৰোঁ ইয়াতে ৰাখোঁ নেক্সটত মই এক্টিভিটিটো আলোচনা কৰিম ভিডিঅ'সমূহ চিৰিয়েলি চাই থাকিবা আজিলৈ হ'ব ইয়াতে ৰাখোঁ বাই